সম্প্ৰতি ৰঘুমলৰ দৰে সমাজত শিপাই যোৱা নিচাসক্ত সামগ্ৰীয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়ত হাওৰাঘাট শাখা লেখিকা সমাৰোহৰ প্ৰশংসনীয় পদক্ষেপ। হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ অটল টিংকাৰিং লেবত হাওৰাঘাটৰ সমাজ জীৱনৰ সৈতে সম্পৃক্ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ উপস্থিতিত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। লেখিকা সমাৰোহ সমিতিৰ হাওৰাঘাট শাখাৰ সভানেত্ৰী কল্পনা বৰাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা চক্ৰত সময় ব্যক্তি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি ভৱেন কোচ, হাওৰাঘাট আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া নেত্ৰকমল শইকীয়া আৰু হাওৰাঘাট জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক ভৱেশ চন্দ্ৰ ৰাজবংশী আৰু হাওৰাঘাট পৌৰসভাৰ অধ্যক্ষ বিদ্যা সিং তেৰণৰ লগতে বকলিয়াঘাট শাখা লেখিকা সমাৰোহৰ সভানেত্ৰী জনতা শইকীয়া। সভাত উপস্থিত বিভিন্নজনে সাম্প্ৰতিক সময়ত হাওৰাঘাটৰ লগতে পাৰ্শ্বৱৰ্তী এলেকাত ৰঘুমলৰ দৰে গা কৰি উঠা নিচাযুক্ত সামগ্ৰীৰ অবাধ প্ৰচলন আৰু ভয়াৱহতাৰ ওপৰত নিৰ্মুখ আলোচনা কৰা হয়। সভাত বকলিয়াঘাট শাখা লেখিকা সমাৰোহ, হাওৰাঘাট জ্যেষ্ঠ নাগৰিক সন্মিলন, হাওৰাঘাট কবি সন্মিলন, হাওৰাঘাট শিল্পী সমাজ, হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতন, হাওৰাঘাট পৌৰসভা, হাওৰাঘাট যুৱ সংঘ, হাওৰাঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ প্ৰতিনিধিসকল উপস্থিত থাকি মত বিনিময় কৰে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অনাগত সময়ত নিচাসক্ত দ্ৰব্যৰ ভয়াৱহতাৰ ওপৰত এলানি বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও সদৰি কৰে লেখিকা সমাৰোহ সমিতিয়ে। যাৰ কাৰণে এই বস্তুটো অহৰহ চলি আছে, কাৰণ সেৱন কৰা সংখ্যা বৃদ্ধি হৈছে। তেওঁলোকে ক'ত পাইছে এই বিষয়টো আমি নিজেই আচৰিত অনুভৱ কৰিছোঁ। গতিকে ইয়াত 100% সুবিধা হৈ যাব বিশেষকৈ দেখা গৈছে। যাৰ কাৰণে এই বস্তুটো অহৰহ চলি আছে, কাৰণ সেৱন কৰা সংখ্যা বৃদ্ধি হৈছে। তেওঁলোকে ক'ত পাইছে এই বিষয়টো আমি নিজেই আচৰিত অনুভৱ কৰিছোঁ। গতিকে ইয়াত 100% সুবিধা হৈ যাব বিশেষকৈ দেখা গৈছে হাওৰাঘাট নগৰ এলেকাত যোৱা কিছুদিন ধৰি চোৰৰ সংখ্যা বৃদ্ধি পাইছে। কানেক্টিভিটি আছে নেকি? নিশ্চয় আছে বুলি ক'ব লাগিব। কাৰণ প্ৰথমতে সন্তানবোৰে এই নিচাযুক্ত বস্তু পাবৰ কাৰণে ঘৰত পইচাৰ তাগিদা দিয়ে, আৰু পইচাৰ তাগিদা কিছু পোৱাৰ পিছত তেওঁলোকৰ চাহিদা বাঢ়ি যায়, আৰু চাহিদা বাঢ়ি যোৱাৰ লগে লগে পইচাৰ যেতিয়া প্ৰয়োজনটো বেছি হ'ব, ঘৰৰ পৰা দিব নোৱাৰে, ঘৰত নোপোৱাৰ ফলত তেওঁলোকে এনেধৰণৰ আচৰণ কৰিবলৈ তেওঁলোকে ধৰে। অৰ্থাৎ ক'ত কেনেকৈ এই পইচাটো মেনেজ কৰিব পাৰি সেইটো লৈ হয়তো তেওঁলোকে এই কামত আগবাঢ়িব বুলি এইপিনে বিশিষ্ট নাগৰিক ভৱেন কোচ আৰু ভৱেশ চন্দ্ৰ ৰাজবংশীয়ে ইয়াৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ সংশ্লিষ্ট সকলোকে একগোট হৈ আগবাঢ়ি অহাৰ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট জেনেট লাইভ। আমি সমূহীয়া প্ৰচেষ্টাৰে ইয়াক নিৰ্মূল কৰিবলৈ আগবাঢ়িব লাগিব। এতিয়া সমাজত ক্ৰমান্বয়ে ৰঘুমলাৰ দৰে চানি ধৰিছে এই নিচাসক্ত এই ৰূপটোৱে। এইটো মহান ব্যাধি, সমাজৰ কাৰণে এক মহান ব্যাধি। এই মহান ব্যাধিটোক প্ৰতিহত কৰিবৰ কাৰণে প্ৰতিজন নাগৰিকেই ইয়াত আগস্থান দিব লাগিব, আগভাগ ল'ব লাগিব। নিজৰ সন্তানক মানুহ কৰাৰ স্বাৰ্থত তেওঁলোকে নিজৰ সন্তানৰ লগত একেলগে বহি সমিল মিলেৰে আলোচনা কৰক, যাতে তেওঁলোকৰ মনোভাৱ বুজক, যাতে তেওঁলোক নিচাসক্ত নহয়, এইটো আমি তেতিয়া ধৰিব পাৰিম। চৰকাৰৰ কিবা কৰণীয় আছে নিশ্চয়? চৰকাৰৰ কৰণীয় নিশ্চয় আছে, আৰু চৰকাৰে এইটো ক্ষেত্ৰত বহুখিনি কৰিছে। নহ'লে চৰকাৰে যদি উচিত পদক্ষেপ নোলোৱাহেঁতেন গোটেই ভাৰতবৰ্ষই অসম নিচাৰে চাইন ধৰিলেহেঁতেন।